মানে এই 10 বছৰৰ চাকৰি জীৱনত যিমান দৰমহা পাইছে গোটেই ঘূৰাই দিব লাগিব। নমস্কাৰ, স্বাগতম জনাইছো ক্লাছফিক্স একাডেমীলৈ। আৰু আজিৰ এই ভিডিঅ'ত আমি দুটা ইম্পৰ্টেণ্ট পইণ্ট লৈ ডিছকাশ্যন কৰিম। আৰু এই দুটা পইণ্টৰ ওপৰত কুৱেশ্যন আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এছপাৰেণ্টসকলে আমাক কমেণ্টত সুধিছে। আৰু যিসকল এছপাৰেণ্টছ আমাৰ পেইড কোৰ্ছৰ ষ্টুডেণ্ট হয় তেওঁলোকে হোৱাটছএপ ইভেন তেওঁলোকে কল কৰিও সুধিছে। চ' পইণ্ট দুটা খুব ইম্পৰ্টেণ্ট হয়, সেই গতিকে ইমান ব্যস্ততাৰ মাজতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এইটো ভিডিঅ'ত আমি যি ইনফৰমেশ্যন শ্বেয়াৰ কৰিম সেই হিচাপে আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ অনলাইন এপ্লিকেশ্যন কৰিব, বা আপোনালোকে অনলাইন এপ্লিকেশ্যন যদি অলৰেডি ছাবমিট কৰিছে তেন্তে ভিডিঅ'টো চাব, কাৰণ ইয়াতে আমি যি ইনফৰমেশ্যন শ্বেয়াৰ কৰিম সেই হিচাপে আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কমপ্লিট এক্সাম প্ৰচেছত আপোনালোকে ফ'ল' কৰিব লাগিব। আদাৰৱাইজ হয়তো আপোনালোকৰ কেণ্ডিডেটৰ ৰিজেক্টো হ'ব পাৰে। চ' দুটা ইম্পৰ্টেণ্ট পইণ্ট আমি ডিছকাশ্যন কৰিম এই ভিডিঅ'ত। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আমাৰ ৰেগুলাৰ ক্লাছেছবোৰ পাবলৈ যি ক্লাছেছ আমি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে প্ৰভাইড কৰি আছোঁ, সেই ক্লাছেছবোৰ পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। লগতে আমাৰ পেইড কোৰ্ছো চলি আছে। চ' পেইড কোৰ্ছত জইন হ'বলৈ আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত দিয়া নম্বৰত বা স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছএপ কৰিব। আৰু যদি আপোনালোকে নোটছ ডাউনলোড কৰিব বিচাৰে তেন্তে ডেফিনেটলি আমাৰ অফিচিয়েল ৱেবছাইট www.classfixacademy.com ভিজিট কৰিবলৈ নাপাহৰিব। চ' আজিৰ এই ভিডিঅ'ৰ যিটো মূল টপিক, সেই মূল টপিক দুটা হৈছে। প্ৰথমটো হৈছে যে যিসকল এছপাৰেণ্টছে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিলে আৰু তেওঁলোকে গ্ৰেড 4ত এপ্লাই কৰিছে তেওঁলোকৰ কি হ'ব, তেওঁলোকৰ কেণ্ডিডেটৰ ৰিজেক্ট হ'ব নে তেওঁলোকে ধুনীয়াকৈ এক্সাম দি পাছ কৰি চাকৰি পাই যাব। চ' বহুতে এনেকৈ কুৱেশ্যনটো সুধিছে। অ'কে, আৰু দ্বিতীয়টো কুৱেশ্যন সুধিছে যিসকল এছপাৰেণ্টছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যোৱা বুলি কোৱালিফাই কৰিলে তেওঁলোকে কিবা বিশেষ প্ৰচেছ ফ'ল' কৰিব লাগিব নেকি এইবুলি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত। কাৰণ এনেকুৱা বহুত এছপাৰেণ্টছ আছে যিসকল এছপাৰেণ্টছে যোৱা বুলি গ্ৰেড 4ত কোৱালিফাই কৰিছে, এইবুলি তেওঁলোকে গ্ৰেড 3 পৰীক্ষা দিব বিচাৰিছে। চ' তেওঁলোকে কিবা স্পেচিয়েল প্ৰচেছ ফ'ল' কৰিব লাগিব নেকি এজ পাৰ ল', অ'কে, বা এজ পাৰ গাইডলাইন, ঠিক আছে। অ'কে, চ' এতিয়া প্ৰথম যিটো প্ৰশ্ন সেইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। আৰু এই কুৱেশ্যনটো বহুতে আমাক সুধিছে, ইভেন আমাৰ অফলাইন ক্লাছতো সোধে, আমাৰ ইউটিউব কমেণ্টতো সুধিছে, আমাক ফোন কৰিও সোধে। চ' প্ৰশ্নটো হৈছে যিসকল এছপাৰেণ্টছৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈ গ'ল তেওঁলোকে গ্ৰেড 4ত এপ্লাই কৰিব পাৰিব নেকি। চ' ইয়াৰ একদম চিধা উত্তৰ হৈছে নোৱাৰে। অ'কে, এতিয়া ইয়াতে কিছুমানে লুপ হল উলিয়ায় আৰু ছাৰ এনেকৈ কয় যে ছাৰ আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আমি হায়াৰ ছেকেণ্ডেৰী দেখাইছোঁ, মানে আমি হায়াৰ ছেকেণ্ডেৰীলৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, আমি গ্ৰেজুৱেশ্যনটো দেখুওৱা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জত বা ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই গ্ৰেজুৱেশ্যনৰ। এতিয়া আমি অনলাইন এপ্লিকেশ্যন কৰিছোঁ অলৰেডি বা কৰিম, হায়াৰ ছেকেণ্ডেৰী দেখাম আৰু গ্ৰেড 4 পৰীক্ষা দিম। অ'কে, চ' এনেকুৱা যদি কোনো ষ্টুডেণ্টে ভাবিছে তেওঁলোকৰ কেণ্ডিডেটৰ ৰিজেক্ট হ'ব। অ'কে, একদম চিধা কথা, তেওঁলোকৰ কেণ্ডিডেটৰ ৰিজেক্ট হ'ব। তাৰ কাৰণটো হৈছে যে ইয়াতে মেক্সিমাম কোৱালিফিকেশ্যন বিচাৰিছে, যে আপোনাৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী লাগিব। অ'কে, এতিয়া আপোনাক এনেকুৱা তাতে মেনশ্যন কৰা নাই যে আপোনাৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব এজ পাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, এনেকৈ কিন্তু কোৱা নাই। চ' আপুনি যদি হাইড কৰে বা লুকাই ৰাখে যে আপুনি গ্ৰেজুৱেশ্যন পাছ কৰিছে, পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে, আপুনি সেইটো লুকাই ৰাখি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে হায়াৰ ছেকেণ্ডেৰী, আপুনি গ্ৰেড 4ৰ পৰীক্ষা দিলে, গ্ৰেড 4ৰ পৰীক্ষা চাকৰি পালে, তেতিয়াও কিন্তু আপোনাৰ ৰিজেক্ট হৈ যাব পাৰে কেণ্ডিডেটৰ, ঠিক আছে। আৰু লগতে ইয়াতে এনেকুৱাও হ'ব পাৰে আপোনালোকৰ যে আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে গ্ৰেড 4ৰ, আৰু গ্ৰেড 4ৰ দুটা পেপাৰ 8 পাছ 10 পাছটো দিছে। এতিয়া আপুনি যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ দেখাইছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো কোৱালিফাই হৈ গ'লে, গ্ৰেড 4টো কোৱালিফাই হোৱা নাই। যেতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰীত কোৱালিফাই হ'ব তথাপি আপোনাৰ কেণ্ডিডেটৰ ৰিজেক্ট হৈ যাব, কাৰণ আপুনি তাতে মিছ ইনফৰমেশ্যন দিছে। কাৰণ আপুনি মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী নহয়, আপোনাৰ মেক্সিমাম কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেশ্যন, আপুনি হায়াৰ ছেকেণ্ডেৰী দেখাইছে, তাৰ কাৰণে মিছ ইনফৰমেশ্যন দিয়াৰ বাবে আপোনাৰ কেণ্ডিডেটৰ যিকোনো মুহূৰ্তত ৰিজেক্ট হৈ যাব পাৰে। অ'কে, আৰু এতিয়া বহুতে আমাক এনেকুৱা কয়, ছাৰ আমাৰ এনেকুৱা এজন বন্ধু আছে, তেওঁ গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেওঁ গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত তেওঁ গ্ৰেড 4ত এতিয়া চাকৰি কৰি আছে। চ' এতিয়া চাওক, মই বেলেগৰটো নাচাওঁ, বেলেগৰ কেনেকৈ কৰিছে কি কৰিছে সেইটো আমি নকওঁ, আমি জাষ্ট আপোনাৰ কথাটো কৈছোঁ যে আপুনি এই ভুল কেতিয়াও নকৰিব। অ'কে, চ' এতিয়া এনেকুৱা হ'ব পাৰে আপোনাৰ যে আপুনি গ্ৰেড 4 এপ্লাই কৰিছে, গ্ৰেজুৱেশ্যন হৈছে, গ্ৰেজুৱেশ্যনৰ পিছত আপুনি গ্ৰেড 4 এপ্লাই কৰিছে, আপুনি ধুনীয়াকৈ চাকৰিও পাইছে, কিন্তু যদি 5 বছৰ 10 বছৰ 15 বছৰ পিছত ভেৰিফিকেশ্যন হয় আৰু আপোনাৰ যদি কেণ্ডিডেটৰ ৰিজেক্ট হয়, তেন্তে আপুনি এই 10 বছৰৰ চাকৰি জীৱনত যিমান দৰমহা পাইছে গোটেই ঘূৰাই দিব লাগিব উইথ ইণ্টাৰেষ্ট। এমাহৰ আগত আপোনাৰ সেইটো ৰিজেক্ট হৈ গ'ল, তেতিয়া আপুনি যিমান দৰমহা লাভ কৰিছে চব ঘূৰাই দিব লাগিব উইথ ইণ্টাৰেষ্ট। চ' বি কেয়াৰফুল, ঠিক আছে।
সো ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে এই ক্ষেত্ৰত কি উল্লেখ কৰিছে তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টত সেয়া মই আপোনালোকক দেখাইছোঁ এতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে কি কৈছে এই ক্ষেত্ৰত আপোনালোকে চাব পাৰিব ক্লজ 7 পইণ্ট 7ত The Commission reserves the right to cancel the candidature of any candidate as and when any ineligible condition is detected. Okay, and if any information declared by the candidate is found to be false at any stage, the candidate will be penalized as per prevailing law or rule. Okay. So ইয়াতে ক্লিয়াৰলি মেনশন কৰিছে যদি আপোনালোকে কিবা মিস ইনফৰমেশন দিয়ে আপোনালোকে যদি কিবা ভুল তথ্য দিয়ে তেন্তে আপোনালোকৰ ক্যান্ডিডেটৰ যিকোনো ষ্টেজত ৰিজেক্ট হ'ব পাৰে আৰু আপোনাক পানিশমেন্টও দিয়া হ'ব ইয়াৰ বাবে এজ পাৰ ৰুল ঠিক আছে সো আপুনি এই ভুল কেতিয়াও নকৰিব অলৰাইট সো এতিয়ালৈকে যদি অনলাইন এপ্লিকেশন কৰা নাই তেন্তে গ্ৰেজুৱেচন ক্লিয়াৰ কৰিছে তেন্তে গ্ৰেড 4 কৰিব নালাগে ভালকে প্ৰিপাৰেচন কৰক গ্ৰেড 3 তে সিলেকশন হ'ব ঠিক আছে আৰু দ্বিতীয়টো প্ৰশ্ন যিসকল এসপাৰেন্সে অলৰেডি কোৱালিফাই কৰিলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম বা যিকোনো কম্পিটিটিভ এক্সামত এতিয়া আপোনালোকে আকৌ পৰীক্ষা দিব আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ হয়তো গ্ৰেড 4 পাছ কৰিছে গ্ৰেড 3 পৰীক্ষা দিব বা হোৱাটএভাৰ যিকোনো ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে আকৌ প্ৰমোশন পাব বিচাৰে তো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা দিব তেনে ক্ষেত্ৰত আপোনালোকৰ এনঅসি ল'ব লাগিব আৰু সেই এনঅসিটো আপোনালোকে কনসাৰ্ন অথৰিটি বা এইচওডিৰ পৰা ল'ব লাগিব এই ক্ষেত্ৰত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে কি কৈছে হেয়া আপোনালোকে চাই ল'ব সো এই ক্ষেত্ৰত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে ক্লজ 7 প্ৰথমটো পইণ্টতে কৈছে Those candidates who are already in government service should pursue NOC অর্থাৎ no objection certificate from the respective HODs অর্থাৎ head of the department at the time of the skill test or document verification অর্থাৎ আপোনালোকৰ document verification বা skill testৰ সময়ত আপোনালোকৰ NOC submit কৰিব লাগিব respective departmentor পৰা যেটো ডিপাৰ্টমেন্টত আপুনি চাকৰি কৰি আছে ঠিক আছে এতিয়ালৈকে যদি আপোনালোকৰ NOC লোৱা নাই আপোনালোকে লৈ ল'ব পাৰে এতিয়া বা অনলাইন এপ্লিকেশন কৰাৰ আগতে বহুতে ওলাইছে সো ইমান খৰধৰ কৰিব নালাগে আপোনালোকে স্কিল টেষ্টৰ আগে আগে NOC টো প্ৰডিউস কৰিব লাগিব ঠিক আছে সো এখিনি তথ্য আছিল যেটো যি দুটা পইণ্টৰ ওপৰত আপোনালোকে কোৱেশ্চন খুদিছিলে আই হোপ আপোনালোকৰ ডাউটস ক্লিয়াৰ হৈছে গ্ৰেড 4 ত আপোনালোকে গ্ৰেজুৱেচন হৈ এপ্লাই কৰিব নোৱাৰিব আৰু আপোনালোকৰ NOC ৰ প্ৰয়োজন হ'ব স্কিল টেষ্টৰ সময়ত ঠিক আছে এটো ভিডিওৰ কনক্লুজন আই হোপ ভিডিওটো আপোনালোকক যথেষ্ট উপকৃত কৰিব আৰু যদি ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ক্লাसेसবোৰ পাবলৈ আৰু যদি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি